হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম হৈ যোৱা জেনেৰেল সায়েন্স এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত কোনকেইটা MCQ কুৱেশ্যন আহিছে আৰু কোনকেইটা লং কুৱেশ্যন আহিছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। লগতে MCQ কুৱেশ্যন কেইটাৰ কোনটো অপচন শুদ্ধ উত্তৰ মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিম। যিবিলাক ষ্টুডেণ্টৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম হোৱা নাই সেইবিলাক ষ্টুডেণ্টে এইটো কুৱেশ্যন পেপাৰ সলভ কৰি যাবা। এইটো কুৱেশ্যন পেপাৰৰ পৰা বহুত কুৱেশ্যন কমন পাবা। এতিয়া আমি চাই লওঁ কি কি MCQ কুৱেশ্যন আহিছে, তাৰপিছত আমি চাম কি কি লং কুৱেশ্যন আহিছে। প্ৰথমতে তোমালোক চাবা 1 নং কুৱেশ্যনটো, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। তোমার কুৱেশ্যনটো বুজি লবা, তাৰপিছত কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সেইটো চাবা। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় মাইট্ৰকন্ড্ৰিয়াত। বি নং অপচনটো শুদ্ধ উত্তৰ। নেক্সট MCQ কুৱেশ্যনটো চাবা, মানুহৰ শৰীৰৰ সাধাৰণ চিষ্টলিক চাপৰ মাত্ৰা। চাৰিটা অপচন দিছে, ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ 120 মিলিমিটাৰ। মানে মানুহৰ শৰীৰৰ সাধাৰণ চিষ্টলিক চাপৰ মাত্ৰা কিমান 120 মিলিমিটাৰ। নেক্সট কুৱেশ্যনটো চাবা, মানুহৰ পাচন তন্ত্ৰৰ অংশসমূহ ক্ৰমে। চাৰিটা অপচন দিছে, ইয়াৰ ভিতৰত চি নং অপচনটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চাবা, তোমালোকৰ যদি কিবা কনফিউজ থাকে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। 4 নং কুৱেশ্যনটো চাবা, প্ৰতিফলিত ৰশ্মি আৰু সমতল দাপোনৰ মাজৰ কোণৰ পৰিমাণ 30 ডিগ্ৰী হ'লে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণৰ মাপ হ'ব। চাৰিটা অপচন দিছে, ইয়াৰ ভিতৰত ডি নং অপচনটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন চাবা তোমালোক 5 নং কুৱেশ্যনটো চাবা, এ অংশৰ লগত বি অংশৰ শুদ্ধ উত্তৰটো বাছনি কৰা। এ অংশ দিছে, আকৌ ইফালে বি অংশ দিছে। প্ৰটিন সৰল এমিনো এচিড হ'ব, শৰ্কৰা গ্লুকোজ হ'ব, চৰ্বি ফেটি এচিড আৰু গ্লিচাৰল এইটো হ'ব। তোমালোক চাবা ABCD চাৰিটা অপচন দিছে, ইয়াৰ ভিতৰত চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যনটো চাবা 6 নং কুৱেশ্যনটো, গোলকীয় দাপোনৰ বাবে নতুন কাৰ্টীয় চিহ্ন প্ৰথাত। চাৰিটা অপচন দিছে, ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ। অৱতল দাপোনৰ ফকাচ দৈৰ্ঘ্য ঋণাত্মক আৰু উত্তল দাপোনৰ ফকাচ দৈৰ্ঘ্য ধনাত্মক। এইটো অপচন শুদ্ধ উত্তৰ, মানে বি নং অপচনটো শুদ্ধ উত্তৰ। নেক্সট চাবা 7 নং কুৱেশ্যনটো চাবা তোমালোক, চাৰিটা দ্ৰৱাত্মক মাধ্যম PQR আৰু Sৰ প্ৰতিসৰণাংক ক্ৰমে 1.44, 1.36, 1.47 আৰু 1.33। কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি বেছি হ'ব? এইটো হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 8 নং কুৱেশ্যনটো, লক্ষ্যবস্তু কোন স্থানত ৰাখিলে উত্তল লেন্স এখনত অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব পোৱা যাব? এইটো এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব। নেক্সট তোমালোক চাবা 9 নং কুৱেশ্যনটো, তল থকা কোনটো থোপৰ মৌলবোৰে ডভাৰেনাৰৰ ট্ৰায়াড গঠন কৰে? বি নং অপচনটো শুদ্ধ উত্তৰ, লিথিয়াম সোডিয়াম পটাছিয়াম। নেক্সট চাবা তোমালোক 10 নং কুৱেশ্যনটো, ABCD আৰু ইৰ পৰমাণু ক্ৰমাংক ক্ৰমে 2, 7, 10, 3 আৰু 18। এই মৌলসমূহৰ কোনবোৰ এটা পৰ্যায়ত আছে? চি নং অপচনটো শুদ্ধ উত্তৰ। হৈ গ'ল 10টা MCQ কুৱেশ্যন আহিছে। সেই 10টা MCQ কুৱেশ্যনৰ কোনটো অপচন শুদ্ধ উত্তৰ মই তোমালোকক কৈ দিলোঁ। এতিয়া তোমালোক লং কুৱেশ্যন চাই লোৱা। 11 নং কুৱেশ্যনৰ পৰা লং কুৱেশ্যন আহিছে, 1 মাৰ্কৰ 2 মাৰ্কৰ 3 মাৰ্কৰ এইবিলাক কুৱেশ্যন আহিছে। তোমালোক চাই লোৱা, যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা, ছাৰ মই এইটো কুৱেশ্যন নোৱাৰোঁ আপুনি শিকাই দিয়ক, মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। নেক্সট চাবা তোমালোক 22 নং কুৱেশ্যনটো চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ আৰু পৰ্যায়ৰ সংখ্যা কিমান? এইটো ক'বা, আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গৰ সংখ্যা 18টা আৰু পৰ্যায়ৰ সংখ্যা
কেইটা 7টা নেক্সট চাবা চতুৰ্থ পৰ্যায়ৰ প্ৰথম বৰ্গ আৰু দ্বিতীয় বৰ্গত থকা মৌল দুটাৰ নাম লিখা চতুৰ্থ পৰ্যায়ৰ প্ৰথম বৰ্গ থকা মৌলটোৰ নাম হ'ব পটাছিয়াম আৰু দ্বিতীয় বৰ্গত থকা মৌলটোৰ নাম হ'ব লিথিয়াম বুজি পালা নেক্সট সোৱা তোমালোকৰ যদি কিবা কনফিউজ থাকে দে মোক কমেন্ট কৰি জনাবা মই তোমালোকক এই কোৱেশ্চনটোৰ উত্তৰটো লিখি নেক্সট ভিডিঅত দিবলৈ চেষ্টা কৰিম হৈ গল ফাৰ্স্ট ইউনিট টেষ্টৰ জেনাৰেল সায়েন্স এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত যিকেটা কোৱেশ্চন আহিছে মই তোমালোকক দেখুৱাই দিলো এমসিকিউ কোৱেশ্চন কেটাৰ উত্তৰ দেখুৱাই দিলো তোমালোক ভালকৈ পঢ়িবা ইউনিট টেষ্ট এক্সাম বেয়া হলে একো নাই নেক্সট এক্সাম ভাল কৰিব ট্ৰাই কৰিবা বহুতৰ এক্সাম বেয়া হ'ব পাৰে একো নাই তোমালোক নেক্সট এক্সাম যি আছে হেতু ভাল কৰিব ট্ৰাই কৰিবা আৰু মই বাৰে বাৰে কৈছো তোমালোকৰ যিকোনো কোৱেশ্চন যদি তোমালোকৰ প্ৰবলেম থাকে মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা মই সেই কোৱেশ্চনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও